আৰু অতুল বৰাৰ পাছত দিছপুৰ সমষ্টিৰ পৰা টিকটৰ পৰা বঞ্চিত হ'ল জয়ন্ত দাস। জয়ন্ত দাসে কৈছে নতুন দল খুলিব, শদিয়াৰ পৰা ধুবুৰীলৈকে টিকট বঞ্চিত লোকক দিব পাৰ্টিত্ব। 13 মাৰ্চত দিছপুৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব জয়ন্ত দাসে। দিছপুৰ সমষ্টিৰ পৰা টিকট নোপোৱাৰ বাবে ক্ষোভত ফাটি পৰিছে জয়ন্ত দাস। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে জয়ন্ত দাসে। প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান জনাইছে জয়ন্ত দাসে। দিছপুৰৰ পৰা প্ৰদ্যুৎ বৰদলৈক জিকাব নোৱাৰে বুলি উল্লেখ কৰিছে আজি জয়ন্ত দাসে। আৰু এনেধৰণে এতিয়া বিজেপিটো বিসম্বাদ আমি দেখিবলৈ পাইছোঁ। জয়ন্ত দাসৰ মন্তব্য আহিছে, মন্তব্য শুনা বিচাৰিছোঁ। আমি গঢ়া ঘৰখন বিজেপি আমি গঢ়িছোঁ, হিমন্ত বিশ্ব শৰ্মাই গঢ়া নাই। আমি গঢ়া দলত হিমন্ত বিশ্ব শৰ্মাই আহি খাইছে। আজি যদি তেওঁ আমাৰ যে পুৰণা বিজেপিৰ মূৰত যে থপিলে, তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? প্ৰদ্যুৎ বৰদলৈক যদি ত্যাগী হয় তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? তেওঁ দম আছে, দম আছে, দিয়ক। আজি তেওঁ মোক নালাগে টিকেট, মোক নালাগে টিকেট, দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক, দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক। দম আছে যদি আজি তেওঁ ঘোষণা কৰক। মই প্ৰত্যাহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। ৰাজনৈতিক হেৰি চলাইছে, গৰু চিণ্ডিকেটটো চলাইছেই, কয়লা চিণ্ডিকেট চলাইছে, চব বালিৰ চিণ্ডিকেটৰ পৰা পলিটিকেল চিণ্ডিকেট চলাইছে এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ। যে স্পষ্ট কথা, মই ঘৰৰ পৰা নিজৰ ঘৰখন বচাবৰ কাৰণে মই এটা নতুন ৰাজনৈতিক দল খুলিম। শদিয়াৰ পৰা ধুবুৰীলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ আমাক যিমান আমাৰ কাৰ্যকৰ্তাক উপেক্ষিত হৈ আছে, আজি যিমান কাৰ্যকৰ্তাৰ বাবে আজি বিজেপিৰ দল